সকল আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেল চাই গম পাইছেই চাগে আজি আমি কিহৰ ওপৰত আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা নিযুত মইনা আঁচনি 2024ৰ বিষয়ে। নিযুত মইনা আঁচনি 2024 আচলতে ষ্টুডেণ্টৰ বাবে। গতিকে এই ভিডিঅ'ত আমি আলোচনা কৰিম কোনবিলাক ষ্টুডেণ্টে এই নিযুত মইনা আঁচনিৰ সুবিধা ল'ব পাৰিব। প্ৰথমতে আপোনালোকে চাব লাগিব ষ্টুডেণ্টটো 12ত পঢ়িব লাগিব বা ডিগ্ৰী পঢ়িব লাগিব বা মাষ্টাৰ্ছ কৰিব লাগিব। অকল ছোৱালী ষ্টুডেণ্টৰ বাবেহে এই নিযুত মইনা আঁচনি এপ্লিকেবল হয়। গতিকে ল'ৰা মানুহৰ বাবে নিযুত মইনা আঁচনি এপ্লিকেবল নহয়। গতিকে যিবিলাক ছোৱালীয়ে 12 পঢ়ি আছে বা ডিগ্ৰী এতিয়া এডমিশ্যন লৈছে বা মাষ্টাৰ্ছৰ কাৰণে এডমিশ্যন ল'ব, সেইবিলাক ষ্টুডেণ্টে নিযুত মইনা আঁচনিৰ সুবিধা ল'ব পাৰিব। আৰু এটা কথা, যদি ছোৱালী ষ্টুডেণ্টে প্ৰাইভেট স্কুলত পঢ়ি আছে বা প্ৰাইভেট স্কুলৰ পৰা আহিছে, তেতিয়াহ'লে সেইবিলাক ষ্টুডেণ্টে নিযুত মইনা আঁচনিৰ সুবিধা ল'ব নোৱাৰিব। এই কথা ব্যক্ত কৰে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিবিলাকে স্কুটি পাইছে, এতিয়া বৰ্তমান 2024 চনৰ যিটো হায়াৰ ছেকেণ্ডাৰীত ভাল ৰিজাল্ট কৰা ছোৱালীবিলাকক স্কুটি দিব। গতিকে যিবিলাক ছোৱালীয়ে স্কুটি পাইছে সেইবিলাক ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ অংশীদাৰ হ'ব নোৱাৰিব। আকৌ যদি সিহঁতে নিযুত মইনা আঁচনিটো নালাগে, স্কুটি লাগে বুলি কয়, তেতিয়াহ'লে স্কুটিটো পাব। যদি সিহঁতে কয় স্কুটি নালাগে, সিহঁতক নিযুত মইনা আঁচনি লাগে, তেতিয়াহ'লে নিযুত মইনা আঁচনিত ভৰাই দিব, তাৰপিছত স্কুটিটো সিহঁতে নাপাব। গতিকে স্কুটিটো নতুবা নিযুত মইনা আঁচনি যিকোনো এটা পাব। নিযুত মইনা আঁচনি আচলতে মাৰ্ক বেচিছত নহয়, গোটেই ষ্টুডেণ্টক দিয়া হ'ব। গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে। নিযুত মইনা আঁচনিত সোমাবলৈ বা অংশীদাৰ হ'বলৈ আপোনালোকে প্ৰাইভেট স্কুলত নপঢ়ি গভমেণ্ট স্কুলত পঢ়িব লাগিব। তাৰপিছত গভমেণ্ট স্কুলৰ পৰা পাছ কৰিব লাগিব। গতিকে অনলাইন এপ্লিকেশ্যন ডেটটো এতিয়া গৰম বন্ধ চলি আছে সকলোৰে বিদ্যালয় মহাবিদ্যালয় বা স্কুল কলেজত। গতিকে যেতিয়া গৰম বন্ধ খুলিব, তেতিয়া স্কুলৰ জৰিয়তে বা কলেজৰ জৰিয়তে আপোনাক নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। গতিকে অনলাইন যিটো এপ্লাইটো অফলাইন মোডত হোৱাৰ চান্সটো বেছি আছে। তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ক'বলৈ গ'লে আপোনালোকৰ 12ত পঢ়ি থাকিব, 12ত এডমিশ্যন ল'ব লাগিব বা 11ত এডমিশ্যন ল'ব লাগিব, তাৰপিছত ডিগ্ৰী ফাৰ্ষ্ট ছেমত এডমিশ্যন ল'ব লাগিব, তাৰপিছত মাষ্টাৰ্ছৰ কাৰণে এডমিশ্যন কৰিব লাগিব। সেইবিলাক ছাত্ৰীয়ে নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত হ'ব। তাৰপিছত আমাৰ জানিবলগীয়া কথাটো হ'ল নিযুত মইনা আঁচনিৰ অধীনত কিমান পইচা কেনেকৈ পোৱা যাব তাৰ বিষয়ে। গতিকে আপোনালোকে ভালদৰে শুনি ল'ব। নিযুত মইনা আঁচনিটো আচলতে আঁচনিৰ অধীনত আপোনালোকক আপোনালোকৰ একাউণ্টত মন্থলি সোমাব। যিবিলাক ষ্টুডেণ্টে 11ত এতিয়া পঢ়ি আছে, সিহঁতে মন্থলি 1000 টকাকৈ লাভ কৰিব। তাৰপিছত যিবিলাক ষ্টুডেণ্টে ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈছে, সেইবিলাক ছাত্ৰীয়ে 1200 টকাকৈ মন্থলি লাভ কৰিব। তাৰপিছত যিবিলাকে মাষ্টাৰ্ছৰ কাৰণে এডমিশ্যন লৈছে, সিহঁতে মন্থলি প্ৰতি মাহে 2500 টকাকৈ লাভ কৰিব। গতিকে এই পইচাটো আপোনালোকৰ যিটো কৰ্চটো শেষ হোৱালৈকে চলি থাকিব। গতিকে এতিয়া নতুন এটা পলিচি আৰম্ভ হৈছে ডিগ্ৰী পঢ়িবৰ কাৰণে 4 বছৰীয়া কৰ্চ। গতিকে 4 বছৰত আপোনালোকে প্ৰতি মাহে 1200 টকাকৈ ডিগ্ৰী পঢ়া ছাত্ৰীসকলে লাভ কৰিব। তাৰপিছত হায়াৰ ছেকেণ্ডাৰী
পঢ়া ছাত্ৰীবিলাকে দুবছৰত 1000 টকাকৈ প্ৰতি মাহে লাভ কৰিব। তাৰপিছত তেনেকৈ কোৰ্চ ডিউৰেশ্যনৰ ওপৰত ডিপেণ্ড কৰি প্ৰতি মাহে পইচাটো লাভ কৰিব। আপোনালোকে জানিব বিচাৰিব চাগে কেতিয়াৰ পৰা এই আঁচনিটো আৰম্ভ হ'ব। অসমৰ প্ৰধান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কোৱা মতে অক্টোবৰ মাহৰ পৰা সিহঁতৰ যিটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট মানে প্ৰথম পইচাটো সোমাব 11 অক্টোবৰ তাৰিখে। গতিকে আপোনালোকে অলপো টেনশ্যন নল'ব। এইটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বক্তব্য। গতিকে 11 অক্টোবৰ তাৰিখে আপোনালোকৰ প্ৰথম পে'মেণ্টটো সোমাব। 11 অক্টোবৰৰ আগতে আপোনালোকৰ স্কুল কলেজবিলাকত নিযুত মইনা আঁচনিৰ ফৰ্মবিলাক দিয়া হ'ব। গতিকে স্কুল কলেজত সেইবিলাক কণ্টেক্ট কৰি থাকিব বা আপোনালোকক কণ্টেক্ট কৰাব। গতিকে আপোনালোকে এলাৰ্ট হৈ থাকিব। গতিকে এইটোৱে আছিলে। গতিকে এডুকেশ্যন কোৱালিফিকেশ্যনটো আমি ডিছকাছ কৰিলোঁ। গতিকে এয়াই আছিল নিযুত মইনা আঁচনিৰ যিটো অধীনত জানিবলগীয়া কিছুমান কথা। গতিকে আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিব। চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব এটা মাৰি দিব। তাৰপিছত আকৌ লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ ধন্যবাদ।